Hello friends, viewers and learner. মোৰ আন এটি সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম কি ডিফাৰেন্স বিটুইন এজিউম এণ্ড প্ৰিজিউম। অৰ্থাৎ এজিউম আৰু প্ৰিজিউম এই দুটা শব্দৰ মাজত একেবাৰে সূক্ষ্ম অৰ্থ। প্ৰথম শব্দটো হৈছে এজিউম। এজিউম অৰ্থাৎ ধৰি লোৱা বা ধাৰণা কৰা বা গ্ৰহণ কৰা। To accept something as true without proof or to take on a role or responsibility. অৰ্থাৎ এজিউম শব্দটোৰ অৰ্থ হৈছে ধৰি লোৱা বা ধাৰণা কৰা বা গ্ৰহণ কৰা উইদাউট এনি প্ৰুফ বা কোনো প্ৰমাণ নোহোৱাকৈ অন এ ৰুল অৰ ৰেচপনচিবিলিটি। উদাহৰণস্বৰূপে আই এজিউম হি ইজ কামিং বাট I have not talked to him. ইয়াত I assume মই ধৰি লৈছোঁ যে he is coming, তেওঁ আহিব, but I এইটো ভুল হৈছে, but I have not talked to him. মই ধৰি লৈছোঁ যে সি বা তেওঁ আহিব, কিন্তু মই তাৰ লগত কথা পতা নাই। তাৰপিছত শব্দটো হৈছে প্ৰিজিউম। প্ৰিজিউম অৰ্থাৎ প্ৰমাণৰ ভিত্তিত ধৰি লোৱা বা পূৰ্বানুমান। টু ছাপ'জ ছামথিং ইজ ট্ৰু based on likelihood, probability or previous experience. অৰ্থাৎ প্ৰিজিউম শব্দটোৰ অৰ্থ হৈছে ধৰি লোৱা, কিন্তু প্ৰমাণৰ ভিত্তিত হ'ব লাগিব বা পূৰ্বানুমান। ইংৰাজীত কৈছে টু ছাপ'জ ছামথিং ইজ ট্ৰু বেছড অন লাইভলিহুড, probability or previous experience. অৰ্থাৎ পূৰ্বানুমান বা প্ৰমাণৰ ভিত্তিত ধৰি ল'ব লাগিব। এইটো এটা বেজ আছে। Since he always arrives at 9 AM, I presume he will be here soon. অৰ্থাৎ সি সদায় 9টা বজাত আহে, ৰাতিপুৱা 9টা বজাত আহে, কিন্তু মই ধৰি লৈছোঁ যে সি আজি কিছু সোনকালে আহিব। গতিকে এই দুটি শব্দ হৈছে, এটা হৈছে এজিউম আৰু এটি শব্দ হৈছে প্ৰিজিউম। এই এজিউম আৰু প্ৰিজিউম এই দুটি শব্দ খুবেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট, আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ। থেংক ইউ ফৰ ৱাচিং দিছ।